প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ বুজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ বুজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ বুজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব।